নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন নিউজৰ এক প্ৰতিবেদন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি মানিক লহকৰে স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰেশ্বৰ তামুলীয়ে গছপুলি ৰোপণ কৰে নিজ বালিগাঁৱৰ নামঘৰীয়া উপেন বৰাই বয়োজ্যেষ্ঠ সেৱা আৰু আশীৰ্বাদ গ্ৰহণ এটা শাখাত অনুষ্ঠিত হয় গামোচা বিহুনাম ঢোলবাদন প্ৰতিযোগিতা বিয়লি বাৰ্ষিক মুখপত্ৰ সৰুদয়া উন্মোচন আৰু আলোচনা সভা অনুষ্ঠিত হৈ যায় সৰুদয়া উন্মোচক হিচাপে উপস্থিত থাকে যোৰহাট বালিগাঁৱৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ আঞ্চলিক সঞ্চালক ডক্টৰ অনিল চন্দ্ৰ বৰা লগতে উপস্থিত থাকে বালিগাঁৱৰ জীয়ৰী লেখক সাংবাদিক ডক্টৰ গীতালী শইকীয়া সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানটিতেই নিউজ বালিগাঁৱৰ পৰা বিগত সময়ত সাংস্কৃতিক আৰু বিভিন্ন খেল জগতৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ৰ পৰা গৌৰৱ কঢ়িয়াই অনা 15জন ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় নিশালৈ বৃহত্তৰ বালিগাঁও অঞ্চলৰ বহুকেইজন খ্যাতনামা শিল্পীৰ জৰিয়তে অনুষ্ঠিত কৰা হয় এটি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধ্যা ব্যুৰ ৰিপৰ্ট নিউজ নাও